নমস্কাৰ আন দিনৰ দৰে আকৌ আজি এটা নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ কিন্তু আজিৰ বিষয়টো কি এবাৰ চাই লওঁ আহক দুখন ফটো দেখি আপোনালোকে নিশ্চয় বুজি পালে যে আজি বিষয়টো কি আজি বিষয়টো হৈছে হাঁচি গছৰ ওপৰত আমি হাঁচি গছৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে হাঁচি গছক লৈও আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ বিশেষকৈ উঠি অহা প্ৰজন্মই হাঁচি গছৰ খেতি আমি কৰিব পাৰোঁ কিন্তু কিদৰে কৰিলে আমি উপকৃত হ'ব পাৰিম হাঁচি গছক লৈ আমি কিদৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম এই সম্পৰ্কে ক'বলৈ মই আজি অনুৰোধ জনাইছিলোঁ ডক্টৰ গীতালী শইকীয়াক তেওঁ হাঁচি গছৰ ওপৰত যিহেতু ক্ষেত্ৰ অধ্যয়ন কৰিছে তেওঁ হাঁচি গছৰ ওপৰত অধ্যয়ন কৰিছে তেওঁনো কি মতামত দিছে প্ৰথমে চাই লওঁ আহক নমস্কাৰ বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে কোভিড-19 যি অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে সি আমাৰ সকলোৰে মন মগজু অস্থিৰ কৰি তুলিছে আমি কোনেও নাজানো এই পৰিৱেশৰ কেতিয়া অন্ত পৰিব কেতিয়া আমি পূৰ্বৰ পৃথিৱীখন ঘূৰাই পাম অৰ্থনীতি তছনছ হোৱাৰ ফলত ভৱিষ্যতক লৈ আমি শংকিত হৈছো বহু হতাশ হৈছে কিন্তু আমি হতাশ হলেতো নহব আমি জীয়াই থাকিব লাগিব জীয়াই থাকিবলৈ আমাক উপাৰ্জনৰ উৎস লাগিব বিশেষকৈ বেচৰকাৰী খণ্ডৰ বা কৃষি কৰ্মত নিয়োজিত লোকসকল এই সময়ত বেছিকৈ শংকিত হৈছে কিন্তু আমি অসমত জন্ম লোৱা লোকসকল ইমানেই সৌভাগ্যৱান যে আমাৰ প্ৰকৃতিয়ে আমাক এনে কিছুমান সম্পদৰ গৰাকী কৰিছে যে সেই সম্পদসমূহৰ সঠিক ব্যৱহাৰৰ দ্বাৰা আমি আমাৰ ভৱিষ্যত সুন্দৰ কৰিব পাৰোঁ আজি মই বেছি দূৰলৈ নাযাওঁ মই ক'ব খুজিছো হাঁচি গছৰ কথা সৰু সৰু পাতৰ লাহি দেহৰ সেই গছজোপাৰ গাত ইমানেই শক্তি আছে যে আমাৰ একোখন ঘৰ পুনৰ ঠন ধৰাই উঠাব পাৰে হাঁচি খেতিৰ দ্বাৰা উজনি অসমৰ প্ৰায় 1 লাখ লোকে নিজৰ ভৱিষ্যত সুন্দৰ কৰিছে নিজক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিছে খুব ভাল লাগে যেতিয়া মই নাহৰণিত ফুৰিবলৈ যাওঁতে দেখিছিলোঁ যে প্ৰায় প্ৰত্যেক ঘৰত একোজোপাকৈ হাঁচি গছ ৰোপণ কৰিছে এই হাঁচি গছবোৰৰ লগত তেওঁলোকৰ সপোনবোৰো লহপহকৈ বাঢ়ি গৈছে গতিকে এতিয়া আমি সেই হাঁচি গছক লৈ আমাৰ অৰ্থনৈতিক টনকিয়াল কৰিব পাৰোঁ হাঁচি গছ প্ৰধানকৈ উজনি অসমৰ শিৱসাগৰৰ নামতি তিতাবৰ গোলাঘাটৰ নাহৰণি আৰু যোৰহাটৰ একাংশ ঠাইত এনেকৈ ধৰি কিছুমান ঠাইত খুব ভালকৈ উৎপাদন হয় কিন্তু নামনি অসমত হাঁচি গছৰ উৎপাদন কিছু কম উজনি অসমৰ এই অঞ্চলবোৰত হাঁচি গছত প্ৰাকৃতিকভাৱেই তেল উৎপাদন হয় নামনি অঞ্চলৰ গছবোৰত কৃত্ৰিমভাৱে তেল প্ৰস্তুত কৰিব লগা হয় এই সম্পৰ্কে ইতিমধ্যে গৱেষণাও চলি আছে আৰু সকলোতকৈ আশাব্যঞ্জক কথাটো হ'ল হাঁচি খেতিৰ ওপৰত যিখিনি নিষেধাজ্ঞা আছিলে সেই নিষেধাজ্ঞা চৰকাৰে এতিয়া নোহোৱা কৰিছে গতিকে নিশ্চিন্ত মনে আমি হাঁচি গছ ৰোপণ কৰি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ এতিয়া আপুনি হাঁচি গছ কেনেকৈ ৰোপণ কৰিব আপোনাৰ ঘৰত যদি পৰ্যাপ্ত মাটি আছে আপোনাৰ চৌহদত যদি মাটি আছে আপুনি হাঁচি গছ ৰোপণ কৰক কিন্তু প্ৰধান কথাটো হ'ল হাঁচি গছৰ বাবে ওখ আৰু পানী নোলোৱা মাটিহে উপযোগী আৰু তেনেকুৱা যদি মাটি আপোনাৰ আছে আপুনি খুবেই ভাগ্যৱান তেনেহলে আপুনি হাঁচি গছ ৰোপণ কৰক আজিৰ পৰা আজি যদি এজোপা গছ ৰোপণ কৰে 5 পৰা 7 বছৰৰ ভিতৰত সেই গছজোপাত প্ৰাকৃতিকভাৱে পোক হ'ব সেই পোকটোক মজা খোৱা পোক বুলি কোৱা হয় সেই পোকটোৱে গছজোপাক খাই পেলোৱাৰ পিছত তাত তেল উৎপাদন হয় খুব কঠিনকৈ মই কথাখিনি ক'বলৈ যোৱা নাই সহজকৈ ক'ব খুজিছোঁ সেইদৰে উৎপন্ন হোৱা তেলৰ মূল্য আন্তৰ্জাতিক বজাৰত অতি বেছি অসমত প্ৰায় ৭৫০০টা তেল নিষ্কাশন ইউনিট আছে সেই ইউনিটসমূহত ৮০% কেঁচা মাল আমাৰ অসমৰ হাঁচি খেতিয়কে যোগান ধৰে গতিকে হাঁচি খেতিৰ দ্বাৰা আপুনি নিশ্চয়কৈ স্বাৱলম্বী হ'ব পাৰে হাঁচি খেতিৰ এই আন্তৰ্জাতিক মূল্য দেখি আমাৰ চৰকাৰে হাঁচি খেতিয়কসকলক সকাহ দিবৰ বাবে তেওঁলোকৰ ওপৰত থকা নিষেধাজ্ঞাসমূহ নাইকিয়া কৰি দিছে আনকি সদৌ অসম হাঁচি খেতিয়ক সন্থাই চৰকাৰৰ সৈতে কথা পাতিছে তেওঁলোকৰ কিছুমান প্ৰস্তাৱ দিছে চৰকাৰক সেই প্ৰস্তাৱ অনুসৰি হাঁচি খেতিয়কসকলক ৰাজ সাহায্য দিয়া হ'ব লোনৰো ব্যৱস্থা কৰা হ'ব উজনি অসমত হাঁচি খেতিৰ এটা আন্তৰ্জাতিক গৱেষণা কেন্দ্ৰ হয়তো গঢ়ি উঠিব
কৰোনাৰ বাবে এই কথাখিনি কিছু পিছ পৰিছে, কিন্তু যেতিয়া আমাৰ সকলো সুস্থিৰ হৈ যাব তেতিয়া নিশ্চয় খাচী খেতিয়কসকলে আজগাৰ সহায়ত বা চৰকাৰৰ সহায়ত তেওঁলোকৰ উপযুক্ত মূল্য লাভ কৰিব পাৰিব। সাধাৰণতে হোজাই পৰা খাচী খেতি নিয়ন্ত্ৰণ হয়, কিন্তু এতিয়া যিহেতু চৰকাৰীভাৱে কিছু শিথিল কৰি দিয়া হৈছে নীতি নিয়ম, গতিকে খাচী খেতিয়কসকলেও নিজৰ প্ৰাপ্য ধন পাব বুলি আশা কৰিব পাৰি। খাচী খেতি কৰি আপুনি আজি ৰোপণ কৰা গছজোপাৰ দ্বাৰা হয়তো আপোনাৰ সন্তানৰ ভৱিষ্যত শিক্ষা, আপোনাৰ পিতৃ মাতৃৰ ব্যয়বহুল চিকিৎসাৰ খৰচ বহন কৰিব পাৰিব। গতিকে খাচী খেতি কৰি আমি নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰিম, আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰিম। তাৰোপৰি আপুনি ভাবিব পাৰে যে খাচী গছজোপা ৰোপণ কৰাৰ পাছত মাটিখিনি আমাৰ 5 পৰা 7 বছৰলৈ বা গছজোপাত তেল উৎপাদন হোৱালৈকে তেনেকৈ থাকিব, আমি বেলেগ খেতি কৰিব নোৱাৰিম নেকি? কিন্তু অতি ভাল কথাটো হ'ল যে খাচী গছৰ তলত আপুনি কিছুমান শস্য ৰোপণ কৰিব পাৰে, যেনে আপুনি আদা ৰোপণ কৰিব পাৰে, জলকীয়া ৰোপণ কৰিব পাৰে, আপুনি বেঙেনা ৰোপণ কৰিব পাৰে। এনেদৰে ৰোপণ কৰি আপুনি আপোনাৰ বছৰটোৰ বাবে প্ৰয়োজনীয় শস্যখিনি ঘৰতে উৎপাদন কৰিব পাৰে। গতিকে খাচী খেতি কৰাৰ বাবে আপোনাৰ মাটিখিনি যে নষ্ট হ'ব তেনেকুৱা কথা নাই, বা মাটিখিনি বন্দী হৈ থাকিব তেনেকুৱাও কথা নাই। ঘৰৰ বাবে আপুনি প্ৰয়োজনীয় শাক পাচলিখিনি খাচী গছৰ তলতে উৎপাদন কৰিব পাৰিব। হতাশ হোৱাৰ কোনো কাৰণ নাই। মই প্ৰথমেই কৈছোঁ, আমাৰ প্ৰকৃতিয়ে আমাক মুক্ত হস্তে দান কৰিছে বহুতো সম্পদ। গতিকে মধ্যভোগীৰ কাষ নাচাপি আমি নিজেই যদি নিজৰ মাটিত খাচী খেতি ৰোপণ কৰি পেলাই নিজক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ চিন্তাৰ কোনো কাৰণ নাই। সমগ্ৰ এছিয়াতে খাচী খেতি হয়। থাইলেণ্ড, চীন, বাংলাদেশ আদি ঠাইতো খাচী খেতি হয়। বাংলাদেশৰ অৰ্থনীতি বৰ্তমান সময়ত অতি উচ্চ পৰ্যায়লৈ গৈছে। খাচী খেতিয়ে এই ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে। গতিকে আমিও আমাৰ পৰি থকা বহুত মাটি আছে, সেই মাটিখিনি যদি উপযুক্ত বুলি ভাবোঁ তেনেহ'লে আমি খাচী খেতি নিশ্চয়কৈ কৰিব পাৰোঁ। এই ক্ষেত্ৰত চৰকাৰে সহযোগ কৰিব। আমি আজগাৰ সদস্যসকলৰ যদি সহায় লওঁ তেতিয়াও নিশ্চয় উপকৃত হ'ব পাৰিম। যিবোৰ ঠাইত প্ৰাকৃতিকভাৱে তেল উৎপাদন নহয় সেইবোৰ ঠাইত কৃত্ৰিম উপায়েৰে খাচী গছত তেল উৎপাদন কৰিব পাৰি। তাৰ বাবে খাচী গছত হাতুৰি, বটালি বা দাৰে আঘাত কৰাৰ পাছত সেই পোকবিধ খাচী গছজোপাত হ'ব পাৰে। এই ক্ষেত্ৰত বিজ্ঞজনৰ সহায় লওক আপোনালোকে, আৰু বহি নাথাকি নিজৰ মাটিখিনি উপযোগী হয় নে নাই পৰীক্ষা কৰক, খাচী পুলি সংগ্ৰহ কৰক আৰু ৰোপণ কৰক। খাচী খেতিৰ যি ভৱিষ্যত তাকে দেখি বহুতে মই শুনিবলৈ পাইছোঁ গোলাঘাট অঞ্চলত চাহ খেতি কৰা বন্ধ কৰি সেই ঠাইত খাচী গছ ৰোপণ কৰিছে। কাৰণ খাচী গছৰ এখন বৃহৎ বজাৰ আছে খাচী গছৰ তেলৰ। তামিলনাডু, কৰ্ণাটক আদিত খাচী গছক যি গুৰুত্ব দিয়া হয় সেই গুৰুত্ব আমাৰ অসমত দিয়া নহৈছিলে, কিন্তু লাহে লাহে সেই পৰিৱেশ ভাল হ'বলৈ গৈ আছে। গতিকে আমি হতাশ হোৱাৰ কোনো কাৰণ নাই। আমি আজি ৰোপণ কৰা গছজোপাই অনাগত সময়বোৰত আমাক যথেষ্ট আৰ্থিক সহায় দিব। অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এক সুন্দৰ পৰিৱেশ ঘূৰাই আনিব খাচী গছে। গতিকে আমি ভয়ত বিতত হোৱাৰ প্ৰয়োজন নাই। শিৱসাগৰৰ নামতি অঞ্চলৰ বহু লোকে খাচী খেতিৰ দ্বাৰা স্বাৱলম্বী হৈছে। তেওঁলোকৰ ঘৰে ঘৰে খাচী খেতিয়ে আশাৰ পোহৰ বিলাইছে। গতিকে আমি কিয় হতাশ হ'ম? যিবোৰ অঞ্চলত প্ৰাকৃতিকভাৱে খাচী খেতি নহয়, প্ৰাকৃতিকভাৱে তেল উৎপাদন নহয়, সেইবোৰ অঞ্চলৰ খেতিয়কসকলক সহায় কৰিবলৈও আজগাৰ সদস্যসকল আগবাঢ়ি আহিছে। গতিকে তেওঁলোক নিশ্চয়কৈ ধন্যবাদৰ পাত্ৰ। আপোনালোক হতাশ নহ'ব। আজিয়ে এজোপা খাচী গছ পাই যদি ৰোপণ কৰকচোন। এই লকডাউনৰ সময়ছোৱা আপোনাৰ ভালদৰে পাৰ হ'ব, মনলৈ প্ৰশান্তি আহিব। তদুপৰি খাচী গছজোপা ৰোপণ কৰাৰ বাবে আপোনাৰ পৰিৱেশলৈও এটা অৱদান আহিলে, আপোনাৰ বায়ুমণ্ডল পৰিষ্কাৰ হৈ থাকিল। গতিকে বহুত কথাই এজোপা গছৰ লগত জড়িত হৈ আছে। আৰু বৰ্তমান সময়ত আমি নিৰ্বিচাৰে যি প্ৰকৃতি ধ্বংস কৰিলোঁ তাৰ বাবে পায়চিত্ৰৰো ই এটা উপায় হ'ব পাৰে। খাচী গছ ৰোপণৰ দ্বাৰা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ আপুনি প্ৰকৃতিলৈও অৱদান আগবঢ়ালে। গতিকে খাচী খেতি কৰি আপুনি নিজেই স্বাৱলম্বী হওক, অসমৰ গ্ৰাম্য অৰ্থনীতিক টনকিয়াল কৰক। আন্তৰ্জাতিক বজাৰত অসমৰ খাচী গছৰ তেলৰ যি মূল্য, সেই মূল্য আন কোনো দেশৰে তেলৰ সৈতে তুলনা নহয়। গতিকে
আমি সাঁচি গছ ৰুওঁ আহক, সাঁচি গছ ৰোপণ কৰোঁ। সাঁচি গছৰ যি তেল নিষ্কাশন পদ্ধতি, সেই নিষ্কাশন পদ্ধতিও খুব কঠিন নহয়। ঘৰতে সাঁচি গছৰ সৰু সৰু টুকুৰা বনাই গেলাই তাৰ পৰা বইল কৰি বা উতলাই সাঁচি গছৰ যিটো তেল সেইটো নিষ্কাশন কৰা হয়। সেই গোটেই পৰ্যায়টোত বহু লোক জড়িত হৈ থাকে। 24 ঘণ্টাই যিহেতু জুই জ্বলাই ৰাখিব লগা হয়, ধানৰ তুঁহৰ প্ৰয়োজন হয়, গতিকে এডাল শিকলিৰ দৰে এইখিনি মানুহ জড়িত হৈ থাকে সাঁচি গছৰ খেতিৰ লগত বা তেল নিষ্কাশন প্ৰক্ৰিয়াটোৰ লগত। কোনোবা এজন ব্যক্তিয়ে যদি নিজৰ ধান বা তুঁহখিনি জমা দিয়ে, তেওঁ সেইদৰে স্বাৱলম্বী হ'ব। আনকি গোলাঘাটৰ নাহৰণিত মই দেখিছিলোঁ যে ঘৰৰ গৃহিণীগৰাকীও সাঁচি গছৰ যেতিয়া সৰু সৰু টুকুৰা বা চিপছ কৰি গেলোৱা হয়, তাৰপিছত যিখিনি চিপছ ৰৈ যায় তাৰ পৰাও তেওঁলোকে নিজৰ বাবে প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পৰাকৈ কিছু পৰিমাণৰ হ'লেও তেল নিষ্কাশন কৰিব পাৰে। কোনো অংশই বাদ নপৰে। সাঁচি গছৰ পৰা ফাৰ্নিচাৰো প্ৰস্তুত কৰা হয়। গতিকে আমি সাঁচি গছক নিজৰ উপাৰ্জনৰ এটা ধুনীয়া উৎস হিচাপে ল'ব পাৰোঁ। মাথো আমাক ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন হ'ব। আমি ভাগি পৰিলে নহ'ব। আমাৰ পৰি থকা মাটিডৰাই আমাক দিব পাৰে উপাৰ্জনৰ সুন্দৰ উৎস আৰু এটি সুন্দৰ ভৱিষ্যত। আহক আমি আমাৰ নিজৰ জীৱনটো সুন্দৰ কৰোঁ। নিশ্চয় ডক্টৰ গীতালি শইকীয়াৰ এই কথাখিনি আপোনালোকক যথেষ্টখিনি সহায় কৰিব। আৰু মই ভাবোঁ উঠি অহা প্ৰজন্ম, বিশেষকৈ আমাৰ দৰে যুৱ প্ৰজন্মই এই খেতি কৰি বিশেষকৈ স্বাৱলম্বী হ'ব পাৰিব। ইয়াতকৈ যদি অধিক তথ্য লাগে, মই ভৱিষ্যতেও এনেধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰিম। মই ভাবোঁ উঠি অহা প্ৰজন্মক উপকৃত কৰিব। এইখিনি কৈ আজি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। গীতালি শইকীয়াৰ কথাখিনি অতিকে গুৰুত্বপূৰ্ণ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে, নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল পাইছে। আজিলৈ এইখিনিয়ে। শুভৰাত্ৰি।